2003 চনৰ পৰা ব্ৰইলাৰ মুৰ্গী পালন কৰা এজন পালকৰ ঘৰলৈ আহিছোঁ। মোৰ প্ৰথম ব্যৱসায় হৈছে ব্ৰইলাৰ ফাৰ্ম আৰু মই 2003 চনৰ পৰাই কৰি আছোঁ ব্ৰইলাৰ ফাৰ্মতে। ব্ৰইলাৰ ফাৰ্ম কৰি থাকোঁতে মোৰ 2007 চনত মই ট্ৰেক্টৰ লাইনলৈ আহিলোঁ আৰু ট্ৰেক্টৰ লাইনত এতিয়া মোৰ 4খন ট্ৰেক্টৰ আছে। ট্ৰেক্টৰ লাইনত অহাৰ পিছতে মই আকৌ JCB ল'লোঁ 2019 চনত। 19 চনত মই যেতিয়া JCB লৈছিলোঁ প্ৰথমতে বহুত ভয় লাগিছিলে, ইনষ্টলমেণ্ট মাৰিব পাৰিম নোৱাৰিম। ঘৰতো বহুতখিনি মানে বাধা বিঘিনি দিছিলে, তথাপিতো মই নিজৰ ৰিক্সত মানে ল'লোঁ আৰু বৰ্তমান মই ইনষ্টলমেণ্ট মুক্ত হ'লোঁ। এতিয়া আপোনাৰ এই স্কৰ্পিঅ'খন মোৰ এখন স্কৰ্পিঅ' আছে, স্কৰ্পিঅ'খন যেতিয়া চলাওঁ সেইখনত যিটো কমফৰ্ট পাওঁ এইখনতো মই তেনেকুৱাই পাওঁ। ৰাস্তাত মানে সেইখনৰ লগত এইখনৰ কোনো পাৰ্থক্য নাই বুলি ক'ব পাৰি। তেখেতে এতিয়া ব্ৰইলাৰ মুৰ্গী পালনৰ লগতে বিভিন্ন ছেক্টৰত কাম কৰে, কিন্তু ষ্টাৰ্ট কৰিছিলে ব্ৰইলাৰ মুৰ্গী পালনেৰে। গতিকে তেওঁৰ ওচৰত প্ৰায় 23-24 বছৰৰ অভিজ্ঞতা আছে এই ব্ৰইলাৰ মুৰ্গীৰ ক্ষেত্ৰত। তেখেতে ব্ৰইলাৰ পালন কৰি থাকোঁতে ট্ৰেক্টৰত আহিলে, ট্ৰেক্টৰৰ পৰা তেখেতে JCB লৈ তাৰ লগতে বিভিন্ন ধৰণৰ ছেক্টৰতো কৰি আছে। তাৰ লগতে কিন্তু এতিয়াও প্ৰায় 7,000 ব্ৰইলাৰ তেখেতে কণ্টিনিউৱাছলি পালন কৰে। আজিৰ ভিডিঅ'টো কৰিবলৈ আমি আহিছোঁ গোলাঘাটত আৰু গোলাঘাটতে আহিছোঁ। মোৰ লগত আছে ৰাণা শইকীয়া দা। নমস্কাৰ, স্বাগতম জনাইছোঁ। ৰাণা দাৰ লগত ভিডিঅ' কৰিম বুলি বহুত দিনতে প্লেন কৰিছিলোঁ আৰু তেখেত বহুত ব্যস্ত মানুহ, গতিকে আজি সময় সুবিধা মিলাই তেখেতৰ লগত আমি কথা পাতিবলৈ আহিছোঁ। 7,000 মুৰ্গীৰ কেপাচিটি, হয়, ফুল চলে। এতিয়া খেতিৰ বাবে অকণমান কম হৈ আছে। এখন ফাৰ্ম খালী কৰিলে, এখন ফাৰ্মত প্ৰায় 1,500 আছে। এতিয়া 1,500 আছে। ব্ৰইলাৰ পালন কৰি আৰম্ভ কৰি একদম কেনেকৈ হ'ল, কি আহিলে, আপোনাৰ জাৰ্ণিটোৰ বিষয়ে জানিব বিচাৰিছোঁ। আৰু খেতিৰ লগতো বহুত জড়িত, এই সকলো অঞ্চলৰ মানুহে জানে তেওঁ কি কৰি আছে। গতিকে আমিও তেখেতৰ গোটেই কনচেপ্টটো বুজিবলৈ চেষ্টা কৰোঁ যে এটা বস্তুত লাগি থাকিলে সেই বস্তুটোত মাষ্টাৰ হয় আৰু সেই মাষ্টাৰে বাকী ছেক্টৰটো আগবাঢ়িবলৈ সুবিধা দিয়ে। কেনেকৈ মাটি কামত আহিলে, JCB আহিলে, সেইখিনিৰ বিষয়ে পাতিম। একদম প্ৰথম পৰা আপুনি চাব বিচাৰিছোঁ 2003ত আপুনি কেনেকৈ ব্ৰইলাৰ মুৰ্গী আৰম্ভ কৰিলে, প্ৰথম পৰা একদম কিহে আপোনাক ব্ৰইলাৰ মুৰ্গী পালন কৰিবলৈ? মই প্ৰথমতে লোকেল মুৰ্গী পুহিছিলোঁ। হয়, লোকেল মুৰ্গী পুহি থাকোঁতে যিখিনি পালোঁ মানে তাৰপিছত ভাবিলোঁ আপোনাৰ ব্ৰইলাৰ পুহোঁ। ব্ৰইলাৰ মই নিজৰ ববীয়াকৈ মানে প্ৰথমতে 100ই মানে লৈছিলোঁ। 100 লোৱাৰ পিছত 150 কৰিলোঁ, 150 পিছত আৰু 200 কৰিলোঁ। 200ৰ পৰা মই প্ৰাইভেটকৈ কৰিবলৈ মই প্ৰায় 400 মানকৈ মই ল'লোঁ। 400লৈকে গৈছিলোঁ ন? হয়, 400লৈকে মই কৰিবলৈ ল'লোঁ। 400 কৰাৰ পিছত আপোনাৰ এই কোম্পানী মুৰ্গী আহি গ'ল তেতিয়া। প্ৰথম যেতিয়া কুকুৰা পালন কৰা আপোনাৰ বয়সটো কি আছিলে, কোন ক্লাছত পঢ়ি আছিলে? মই যেতিয়া ব্ৰইলাৰ মানে লোকেল মুৰ্গী পুহিছিলোঁ তেতিয়া মই ক্লাছ 6ৰ পৰাই কৰি আছিলোঁ। 6ত? হয়, ক্লাছ 6ত কেনেকৈ আহিলে ইণ্টাৰেষ্ট? মানে মই তেতিয়া মানে কি হ'ল, আমাৰ ঘৰৰ অৱস্থা অলপ বেয়া আছিলে আগতে। বেয়া থকা গতিকে মই কি কৰিলোঁ, মই নিজে কিবা এটা উলিয়াই লওঁ। উলিয়াই লওঁতে মানে তেতিয়া দেখিলোঁ এইটো বস্তুটো ব্যৱসায়টো ইমান বেয়া নহয়, বহুত ভাল ব্যৱসায় হয়। গতিকে মই পঢ়ি থকাৰ অৱস্থাত মানে মুৰ্গীকেইটাতো মই ধৰি থাকিব নালাগে, সিহঁতক আৰু ৰাতিপুৱা দানা পানী দি দিলোঁ কিবা এটা, আৰু স্কুলৰ পৰা আহি কিবা এটা দিলোঁ, তেনেকৈ চলি যায়। আৰু তেনেকৈ মানে কি হ'ল, মই আজি এই পিছলৈ মানে মই কাৰবাৰটো বঢ়াই নি থাকিলোঁ। বঢ়াই নি থকাৰ পিছত মোৰ ব্ৰইলাৰলৈ মন গ'ল। ব্ৰইলাৰ পিছতে আপোনাৰ যেতিয়া পুহি থাকিলোঁ 400লৈকে মই ক'লোৱে, 400লৈকে আপোনাৰ মই প্ৰাইভেটকৈ কৰিলোঁ। 400 হোৱাৰ পিছত মানে তেতিয়া কোম্পানী মুৰ্গী আহি গ'ল ইয়ালৈ গোলাঘাটলৈ। কোম্পানী আহি যোৱাৰ লগে লগে আমাৰ যিটো প্ৰাইভেটকৈ কৰোঁ সেই মানে প্ৰাইভেটকৈ কৰা সেইটো আমাৰ লছ হ'বলৈ ধৰিলে। আৰু লছ হোৱাৰ কাৰণে মই মানে কোম্পানীলৈ গুচি গ'লোঁ। কোম্পানী আপুনি কেতিয়াৰ পৰা কৰিছে? 2012? কোম্পানী মই 12ৰ পৰা কৰি আছোঁ। 12ৰ পৰা আজি 26লৈকে 14 বছৰ কণ্টিনিউৱাছলি কৰি আছোঁ। এটা বছৰত কিমানটা বেটছ ওলায় আপোনাৰ ইয়াত? মোৰ এখন ফাৰ্মত আপোনাৰ 6টা বেটছ ওলায়। এইখনত 6টা? এইখনত 6টা। মানুহ ক'ৰ ব্যৱহাৰ কৰে মানুহ কাম কৰিবলৈ মই নিজে কৰি থাকোঁ। অ'কে, আপুনি আৰু মোৰ মিছেছে কৰে। অ'কে, বৌয়ে, দাদা আৰু বৌয়ে, মই নিজে দেখিছোঁ তেওঁলোকে বৌয়ে এতিয়া গৈ পানী বা দানাৰ কথা খবৰ লৈ আছিলে। মাত্ৰ চাফ চিকুণ কৰিবলৈ আপুনি বেলেগ চাফ চিকুণ কৰিবলৈহে লগা মানুহ। অ'কে, সেইফালে আমি ব্ৰইলাৰ ফাৰ্মখন চাম। ইয়াত বাৰু এতিয়া নাই চিক্স, যিখনত আছে সেইখনো চাম। তাৰপিছত আমি জানিব পাৰিম এই মাটিৰ কামটোত কেতিয়া আহিলে বা ট্ৰেক্টৰৰ কামটোত কেনেকৈ আহিলে মানে এইটোত? ট্ৰেক্টৰৰ কামটো মানে এনেকুৱা হ'ল, মই যেতিয়া মানে ক্লাছ 6ৰ পৰাই মই মুৰ্গী কাৰবাৰটো কৰিছোঁ বুলি কৈছিলোঁ, তেতিয়া মানে মই যিখিনি তাৰ পৰা ইনকম হয় 50 টকা হওক 70 টকা হওক মই বেংকত লাহে লাহে থৈ যাবলৈ ধৰিলোঁ। থৈ যাবলৈ লোৱাৰ লগে গতিকে তাৰমানে বেংকত মোৰ এনেকুৱা হ'ল, লাষ্টত মেনেজাৰে ক'লে যে তুমি এটা লোন লোৱা। প্ৰথমতে মোক এটা KCC লোন দিলে 25,000 টকা। KCC লোনটো মই মানে পইচাটো মানে খটাবলৈ মোৰ উপায় নাই, মই ক'ত খটাম পইচাটো। তাৰপিছত সেই পইচাটো মানে মই তাৰ পৰা বেংকৰ পৰা উইথড্ৰ নকৰিলোঁ 25,000 টকাটো।
তাতে মোৰ নামত চেংচন হ'ল, কিন্তু মই পইচাটো উঠাই নানিলোঁ। উঠাই ননাৰ পিছত এবছৰৰ পিছত মোক যেতিয়া মেনেজাৰে ক'লে যে তুমি পইচাটো উঠাই নিদিলা, গতিকে তোমাৰতো ইণ্টাৰেষ্ট হ'ল ইয়াত, ইণ্টাৰেষ্টটো তুমি 1600 টকা এটা ইণ্টাৰেষ্ট দিব লাগে, তুমি ইণ্টাৰেষ্টটো দি দিয়া, তোমাৰ লোনটো আপডেট কৰি দিওঁ। সেই বছৰ মই আপডেট কৰি দিলোঁ। আপডেট কৰি দিয়াৰ লগে লগে সেই বছৰ মই পইচাটো অনা নাই। তাৰপিছত মোক আকৌ বেংকৰ মেনেজাৰে মতাই নিলে, মতাই নি ক'লে যে তুমি অকণমান ডাঙৰ লোন এটা লোৱা। আৰু তেতিয়া মই মানে স্কুল বাদ দিলোঁ। বাদ দিয়াৰ পিছত মানে তেতিয়া ক'লো ডাঙৰ লোন এটা লোৱা বুলি। কিমান চনৰ কথা? এতিয়া মই 7 চনৰ। যেতিয়া ডাঙৰ লোন এটা ল'বলৈ ক'লে, ডাঙৰ লোন এটা ল'বলৈ কোৱাৰ লগে লগে মই কি কৰিলোঁ, এতিয়া মই কি ল'ম মই ভাবি পোৱা নাই। তাৰপৰা পটককৈ মন গ'ল মইতো খেতিৰ লগতে জড়িত, গতিকেলৈ মই স্কুল বাদেই দিলোঁ। গতিকেলৈ মই খেতিৰ লগতে জড়িত হ'ব লাগিব, গতিকে মই এখন ট্ৰেক্টৰ লওঁ। মই এখন ট্ৰেক্টৰ ল'লোঁ। 2007 আৰু ট্ৰেক্টৰখন লোৱাৰ পিছত মানে মোৰ সেইটো টাইমৰ পৰা মানে অকণমান আগবাঢ়িবলৈ লৈছোঁ আৰু মানে কামটো ধৰক ইটো ভেজা দি ইটো কাম কৰি যাবলৈ মই লৈছোঁ। ব্ৰইলাৰটোৰ লগত চলি আছে? ব্ৰইলাৰটোৰ লগত চলিয়ে আছে। আৰু তেতিয়া ট্ৰেক্টৰ মানে মাটি কাম কৰিবলৈ ল'লোঁ। মাটি কামটো মানে আকৌ যেনেকৈ মই ব্ৰইলাৰটো বঢ়াবলৈ চালোঁ, মাটি কাম তেতিয়া এখন ট্ৰেক্টৰ আছিলে, এখন ট্ৰেক্টৰ লৈ মই আকৌ যে আৰু এখন লওঁ তেনেকুৱা এটা মন গ'ল, আৰু এখন ল'লোঁ। 2014 চনত আৰু এখন ল'লোঁ ট্ৰেক্টৰ। সেই ট্ৰেক্টৰখন লোৱাৰ পিছত আপোনাৰ মোৰ আৰু মনটো বাঢ়ি গ'ল যে মই আৰু এখন গোটাব পাৰি নেকি, আৰু এখন গোটাব পাৰি নেকি ভাবোঁতে মোৰ মনলৈ আকৌ JCB আহি গ'ল। তাৰপিছত মই JCB ল'লোঁ। 14 চনৰ পৰা আপুনি 19তে JCB ল'লে? 19তে 5 বছৰ এইটো কালচাৰ কৰিছে? 5 বছৰ মই সেইটো হেৰিতে মানে কেনেকৈ বঢ়াবলৈ পাৰোঁ সেইটো চাই আছোঁ। এখন 19ৰ JCB বুলি কোনো নকয়, মই ভাবিছোঁ এখন নতুন JCB বুলিছোঁ। 2019 ফেব্ৰুৱাৰী 5 তাৰিখৰ JCB কি ধুনীয়া হৈ আছে। মই কৈছোঁ নহয় নতুন JCB আপোনাক বাহিৰত লৈ গ'লে চাগে নতুন JCB বুলি মই কেতিয়াবা মানে গেৰেজলৈ কেতিয়াবা কিবা কামত নিব লগা হয়, মানে মানুহে বিশ্বাস নকৰে যে আপোনাৰ ইমান বছৰ হৈ গ'ল ইমান ধুনীয়াকৈ কেনেকৈ ৰাখিছে। তেতিয়া মানে মই কওঁ যে মই নিজে গাড়ীৰ লগত সম্পূৰ্ণ জড়িত থাকোঁ, আৰু মানে মই JCB নিজেও চলাই থাকোঁ। আৰু কেতিয়াবা মানে পাইলট নাহে তেতিয়া মই নিজে চলাবলগীয়া হয়। আৰু ট্ৰেক্টৰো তেনেকেই মই মানে আপোনাৰ যেতিয়া পাইলট নাহে, কোনোবা এজন পাইলটে কেতিয়াবা ছুটি ল'ব লগা হয়, তেতিয়া মই নিজে চলাওঁ। এইখন কি ব্ৰইলাৰ কাৰণে লৈছিলে নেকি? এখন মই ব্ৰইলাৰ কাৰণে লৈছিলোঁ। হয়, এখন মই 12 চনত লোৱা, মানে ইণ্ডিকেশ্যনৰ আগত লোৱা। মানে কোম্পানী ফাৰ্ম যেতিয়া মানে মই 3 চনৰ পৰা কৰিছোঁ বুলি কৈছোঁ, তেতিয়া মানে কি হ'ল মোৰ মনটো মানে ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে, মানে এটকা দুটকা কৰিবলৈ মন যায়। সেইটো কাৰণে মই ভাবিছিলোঁ মই যেতিয়া নিজে কৰি আছিলোঁ ফাৰ্মখন কৰি থাকোঁতে মোক গাড়ী ভাড়া দিব লাগে। গাড়ী ভাড়াটো আমাৰ গোলাঘাটৰ পৰা ইয়ালৈ ধৰক তেতিয়া দিনত আছিলে 200 টকা। সেই 200 টকাটো মোৰ দিবলৈ মন নাযায়। তেতিয়া ভাবিলোঁ মই নিজে এখন লওঁ, আৰু সেই সিখন গাড়ী ভাড়াটো যাতে মই পাওঁ সেইকাৰণে মই এইখন গাড়ী ল'লোঁ। এখন গাড়ী মই 2012 চনতে লোৱা, সেই মুৰ্গীৰ কাৰণে লোৱা। তাৰপিছত যেতিয়া কোম্পানী আহি গ'ল, কোম্পানী আহি লগে মোৰ এই গাড়ীখন অচল হৈ গ'ল। এতিয়া নচলাওঁ। এইফালে এখন ট্ৰেক্টৰ, এইফালে ট্ৰেক্টৰ চক, এইফালে ট্ৰেক্টৰ, তাৰ লগতে দুখন এতিয়া পথাৰত আছে। এতিয়া ট্ৰেক্টৰৰ এইটোতো মাটি কাম বা এতিয়াতো বহুত ব্যস্ত একদম, এতিয়াতো হয়তো সময় নাই। আজি জুনৰ 20 তাৰিখ আৰু এতিয়া দাদা আজি মই আহিম বুলি কোৱাৰ কাৰণে ৰাতিপুৱাই ঘৰত ৰখিলে। তো আহক আমি ব্ৰইলাৰ ফাৰ্মখন চাই লওঁ। তাৰপিছত আচলতে চাওক, যিকোনো এটা কাম কৰিলে সেই কামটোত লাগি থাকিব লাগিব। লাগি কণ্টিনিউৱাছলি যেতিয়া একেটা কাম কৰি থাকে তেতিয়া এই বস্তুটোত গোটেই নলেজখিনি পায় আৰু তেতিয়াই কিন্তু কামবিলাক ভাল হয়। ইয়াত অকণমান সোমাব পাৰিম? এখন মই চফা কৰা নাই ফাৰ্মখন, লেতেৰা হৈ আছে। এইখন কেতিয়া উঠালে আৰু এইবাৰ কেনেকুৱা আছিলে ৰিজাল্ট লাষ্ট আপোনাৰ পঠাওঁতে? এইখনৰ ৰিজাল্টটো ইমান ভাল নহ'ল। মানে আপোনাৰ এই দানা পোৱালি অলপমান দানাৰ প্ৰব্লেম হৈ গ'ল। দানা প্ৰব্লেমৰ কাৰণে ইমান ৰিজাল্ট এটা ভাল নহ'ল। এখন ডাঙৰ বহুত দীঘল এইফালে। এখন 230 ফুট আছে। 230 ফুট? 230 ফুট। ইয়াত কিমান ভৰাই? 4000? ইয়াত 4000 ভৰাওঁ। 4000 ভৰাই। আৰু আগফালৰখন আপোনাৰ 280 ফুট আছে। এতিয়া বৰ্তমান মোৰ 100 ফুট ৰেডি হৈ আছে, আৰু ইফালে বাকীটো বনাবলৈ আছে। বনাব মানে এনেই ফাউণ্ডেশ্যন তৰি থোৱা আছে। ইয়াতে কুলাৰ চুলাৰ একদম চব ব্যৱস্থা কৰি দিছে? হয়, কুলাৰ লগাই দিওঁ। হয়, কি হেৰি মানে হাৱাৰ কাৰণে? মানে আপুনি ইচিলে লাহে লাহে কনভাৰ্ট কৰি আছে মানে চবেই মানে? আগফালৰখনটো মই সম্পূৰ্ণ পিছত ফুল হ'লে ইচিয়ে কৰিমগৈ। ইয়াত আপুনি হায়েষ্ট এইখনৰ পৰা বা দুইখনৰ পৰা ব্ৰইলাৰ ক্ষেত্ৰত আমাৰ কিমানমান আজি এতিয়ালৈকে মানে হায়েষ্ট পাইছে, আৰু একেবাৰে কম কিমানমান পাইছে? এইখন ফাৰ্মতে মই 1,19,000লৈকে DC পাইছোঁ। আইবিৰ ন? আইবি কোম্পানী। হয়, এতিয়াতো কমপ্লিট কোম্পানীৰ লগতে আপুনি কৰি আছে? কোম্পানীৰ লগতে কৰি আছোঁ। আৰু একেবাৰে কম বুলি ক'লে কোনটো ছিজনত আচলতে কম হয়? মেইনকৈ ক'বলৈ গ'লে আপোনাৰ গৰম ছিজনতে কম হয়। কম হ'লেও মানে আপোনাৰ কি হয়, কোম্পানীও মানে যোনকেইজন ল'ৰা আহি থাকে, আমিতো কষ্ট কৰি থাকোঁ, কষ্ট কৰি থকা সিহঁতেও বুজি পায়। গতিকেলৈ লাষ্টত মানে এনেকুৱা হয় আপোনাৰ এই
সিহঁতে সৰু 2-1 মুৰ্গী তেনেকৈ থৈ যায় সেইখিনি বিক্ৰী কৰিও মানে লাষ্টত সৰুখিনি যেতিয়া থৈ যায় সেইখিনি মুৰ্গী মানে বিক্ৰী কৰিও আমি 10,000 মান মানে পইচা পাবলৈ সক্ষম হৈ যাওঁ। আটাইতকৈ টান কাম ব্ৰইলাৰৰ ক্ষেত্ৰত আপুনি ভাবে কোনখিনি কাম বেছি টাফ? আপোনালোকেতো চব নিজে কাম কৰে মানে দুইজনে নিজে কৰে, আটাইতকৈ টান মানে ইয়াৰ পৰা যেতিয়া লিফটিং হৈ যায় তাৰপিছত চাগে চফা চিকুণ কৰাখিনি? নাই সেইখিনিও টান বুলি ক'ব নোৱাৰি, কিন্তু ঠাণ্ডা ছিজনত বহুত কষ্ট হয়। ঠাণ্ডা ছিজনত আপোনাৰ মোৰ এবাৰ আপোনাৰ 16 দিনলৈকে ইয়াত মানে পোৱালি ৰখিব লগা হৈছে। 16 দিনলৈকে? হয়। তাৰমানে আমি যেতিয়া ইয়াতে পোৱালি আহি যায় তেতিয়া আমি ঘৰৰ ভিতৰত নাথাকোঁ, ৰাতি মানে ফাৰ্মত থাকোঁ। ৰাতি ফাৰ্মত থাকে? হয়। এতিয়া মানুহ লগাই কেলে নিদিয়ে? মানে মই মানুহ এনেকুৱা পৰ্যায় হৈ গ'ল আপুনি লগাব পাৰে, কেলে নলগায়? মানুহ লগালে মানুহে আপোনাৰ বাহিৰা মানুহ লগাই দিলে কি হয়, আমি যিটো পৰ্যায়ত চাওঁ তেওঁলোকে সেইটো কেতিয়াও নোৱাৰে কৰিব। আৰু ধৰক গোটেই ৰাতিটো ফুল ৰাতি টোপনি ক্ষতি কৰিবলৈ অকণমান অসুবিধা পায়। লাগে পইচা দিলেও মানে কি হয়, যদি এজন মানুহক আমি ৰাখোৱে, তেখেতক যদি চাই থকা নাযায়, আকৌ চাই থাকিবলৈ হাঁপাই থাকিব লাগিব। গতিকেলৈ সেইটো কাৰণে আমি নিজে চাওঁ। গতিকেলৈ এজন মানুহক তেখেতক কাম কৰিবলৈ দি আকৌ চাই থকাতকৈ নিজে কৰি থকাই ভাল। একদম যদি মই আজি আপোনালোকে যি দেখিছে, মই কেতিয়াও এইখিনি বস্তু দেখুৱালৈ মই কৰা নাই। মোৰ ভিডিঅ'টো উদ্দেশ্যটোৱে হ'ল যে মটিভেশ্যন, কাৰণে যদি এই দাদাক দেখি যদি দুই এজনে যদি এনেকৈ কামবিলাক আগুৱাই যায় তেতিয়াহ'লে কিন্তু সকলোৰে এটা পৰ্যায় এনেকুৱা হ'বগৈ যিটো পৰ্যায়ত চবেই এইটো কৰিব পাৰিব। গোটেই 2003 পৰা ইজি আছিল নে টান এই আপোনাৰ যিটো ষ্ট্ৰাগলটো, আপোনাৰ যিটো জাৰ্ণিটো? বস্তুটো ইজি বুলি ক'ব নোৱাৰি, কাৰণ কাম কৰিলেতো কষ্ট হ'বই। সেইটো ইজি বুলি ক'বলৈ অকণমান অসুবিধাই হয়। মাজ সময়তে আপোনাৰ যেতিয়া আমি প্ৰথম গাড়ী লওঁ, মোৰ প্ৰথম মানে এই লাইনটো ল'বলৈ বহুত মানে জটিল হৈছিলে যে কেনেকৈ কৰিম মই কামটো। এতিয়া মই প্ৰথম মানে যেতিয়া JCB-খন লৈছিলোঁ, JCB-খন লওঁতে মানে মোৰ EMI আহিছিলে আপোনাৰ 60,000। মোক মানে ঘৰত বহুত মানে মানাও কৰিছিলে JCB-খন ল'বৰ কাৰণে, যে ইমান এটা 60,000 EMI কেনেকৈ দিবি। মোৰ মানে মামাহঁতো তেনেকৈও কৈছিলে যে ইমান ডাঙৰ এটা বোজা কেলৈ ল'ব লৈছে তই। তাৰপিছত মই ভাবিলোঁ তেতিয়া কি আপোনাৰ ইমানখিনি যদি কৰিছোঁৱে, গতিকেলৈ মোৰ ব্যৱসায়টো আৰু অকণমান আগুৱাই যাওঁ। সেইটো কাৰণে মানে যিমান কষ্ট হ'লেও ৰাখিম তেনেকুৱা এটা পৰ্যায় লৈ মানে মই JCB-খন ল'লোঁ। আৰু এতিয়া JCB-খনৰ পৰা বহুত লাভৱানো হৈছোঁ, আৰু বাকী ফাৰ্মৰ পৰাও বহুত লাভৱান হৈ আছোঁ। আচলতে সেই কথাবিলাক কোনো বস্তুৱে ইজি নহয়, কোনো বস্তুৱে একেবাৰে কৰিব নোৱাৰা টানো নহয়। তো তাৰ মাজতে থাকে বস্তুখিনি, আৰু তেনেকৈ আমি ষ্ট্ৰাগল কৰি পিনি আগুৱাই যাব লাগিব। ষ্ট্ৰাগলৰ বাদে, কষ্ট কৰাৰ বাদে তাৰ কিন্তু উপায় নাই। দাদাই আজিৰ ডেটতো আজিও দাদাই যোৱাকালিও চাগে আপুনি খেতিত হাল বাই আছিলে, এতিয়াহে নাই। তো এতিয়াও সেইটো কষ্ট কৰে যাতে মানে কি হয় খুব ভালকৈ বাকী বস্তুবিলাক চলি থাকে। এইখন ফাৰ্ম চালোঁ, এতিয়া আমি যিখন ফাৰ্মত পোৱালি সোমাই আছে সেইখন ফাৰ্মলৈ যাওঁ। আহক ৰাণা, গোটেই বস্তুখিনি দেখাই দিয়ক। এইফালেতো ঘৰৰ গোটেই কনচেপ্টটো আপুনি বুজিলে, গোটেইকৈ কি কৰি আছে সেইখিনিৰ বিষয়ে আহিম। তাৰ লগতে এইফালে ফ্ৰণ্টতো এখন ফাৰ্ম। ইয়াতে খুব ধুনীয়া কেইটামান বস্তু দেখিলোঁ। বাহিৰৰ পৰা যাওঁ দেই, বাহিৰৰ পৰা কথাখিনি কৈ যাওঁ। এইফালে পুখুৰীৰ মাজতে এটা আপোনাৰ এই বস্তুটো দেখিলোঁ, এইটো কি চিষ্টেম? আৰু এজোপা গছ লগাই থৈছে যে? গছজোপা মানে মই প্ৰথমতে ভবা নাছিলোঁ এইটো কৰিম বুলি। এই পিছত মানে কি হ'ল, এই জেগাটুকুৰা যেতিয়া এনেই খালী হৈ আছিলে, খালী হৈ থকাৰ কাৰণে ভাবিলোঁ দুজোপা ফুল লগাই দিলে দেখিবলৈ সৌন্দৰ্যটো বাঢ়ি যাব। এইটো কেনেকৈ পুখুৰীৰ মাজত কি ভৰালে? এইটো এটা কালভাৰ আছে, বেয়া কালভাৰ এটা উঠাই আনি ইয়াত বহাই থৈছিলোঁ। সেইফালে তামোল কি কৰি থৈছে? তামোল পুলি পচাই থোৱা আছে। এইখিনি মানে নিজৰ ইয়াত মই এইখিনি মানে পিছত পুলি লগাম বুলি ভাবিছোঁ। ইয়াতে তামোল আৰু কি কি ইয়াত আপুনি ঘৰত খাবৰ কাৰণে খেতি নে কি? খাবৰ কাৰণে খেতি আছে, হয়। অ'কে। আৰু এইখন এতিয়া ইয়াত ব্ৰইলাৰ ফাৰ্ম? ব্ৰইলাৰ ফাৰ্ম। একদম আপোনাৰ সেইখনো একেবাৰে ঘৰৰ ওচৰত, এইখনো ঘৰৰ ওচৰত, গোন্ধ চোন্ধ নাই? মই গোন্ধটো তেনেকৈ অনুভৱ নকৰোঁ, কাৰণ আমাৰ পইচা পাতিও অলপ ইয়াৰ পৰা ইনকমটো হয়, গতিকেলৈ আমি চাফ চিকুণো তেনেকৈ কৰি থাকোঁ, সেইটো কাৰণে অলপ গোন্ধটো কম হয়। অ'কে। এতিয়া যিহেতু গৰমৰ ছিজনত অলপমান কমকৈ ভৰাই ন? হয়, কমকৈ ভৰাওঁ। যাব পাৰিম চাবলৈ? বলক এতিয়া ইয়াত চাওঁগৈ কেনেকৈ কি কৰিছে। আৰু বলক আপুনি আগত বলক। ফুল যেতিয়া হৈ থাকে ইয়াত আপোনাৰ টোটেল কিমান সোমায়? ইয়াত আপোনাৰ 3200 মুৰ্গী সোমায়। ইয়াতে 3200? হয়। আৰু সিখনত সোমাই যায় আমাৰ 4,000। তো ইয়াতে আপোনাৰ এয়া আছে। আৰু ইয়াত কাম কৰা মানুহজনক দেখাই দিয়ক এবাৰ আপুনি, কোনে কাম কৰে আচলতে, কোনে লাগি থাকে, এইটোৱে মই জানিব বিচাৰিছোঁ। বাইদেউ আহক এইফালে। বৌ, ইয়াত কাম কৰি থকা মেইন মানুহজনে গৰাকীয়ে হ'ল দাদাৰ পত্নী, এইফালে বৌ।
আৰু কমপ্লিট আপোনালোক দুজনে চাই আমি দুজনে চাই থাকোঁ হয়। আজিলৈকে মানে মানুহ আপোনালোকে ইয়াত এংগেজ মানুহ আমি তেনেকৈ নলগাওঁ, অকলে ভুচিখিনি যেতিয়া একেবাৰে পেলাবলগীয়া হয় তেতিয়া 2-এজন লগাওঁ, বাকীখিনি আমি নিজে কৰি থাকোঁ। নিজে কৰি থাকে। এইখনত কিবা বৰ বেলেগ এটা ষ্টাইলত দেখিলে আপুনি ইচি বনাবলৈ প্লেনিং কৰি মই ইচি প্ৰজেক্টে লৈছিলোঁ। এতিয়া হয়তো মানে মুৰ্গীৰ যিটো বজাৰ হৈ আছে অলপ ডাউন আছে, সেইটো কাৰণে মই কামখিনি মানে কৰিব পৰা নাই। অ'কে, এই বনোৱাৰ সময়ততো পূৰা ওপৰত টিং আছে হয়, টিং আছে আৰু ইয়াতে এখন চালি দিলে। এইখন পিছত মানে চিলিং লগাম। এতিয়া মই এনেই অকণমান ট্ৰাই কৰিছিলোঁ চিলিঙৰ কাৰণে, আৰু ইফালেতো বনাবলৈ আছে মোৰ জেগাখিনি। আকৌ একদম সেইটালৈকে যাবগৈ ন? তালৈকে আছে হয়। বাহ বঢ়িয়া, ইয়াতে লাগি থাকক। এইটো ফুল অট'মেটিক নে পানীটো অট'মেটিক হয়, এই ওপৰত তুলি থোৱা আছে, এতিয়া নৰ্মেল কৰি থৈছোঁ। এই 2-এদিনতে নমাম আৰু তললৈ। অ'কে, মানে ধৰি লওক বাহিৰলৈ আহোঁ, এতিয়া যদি এনেকৈ ফুল্লি অট'মেটিক ছিষ্টেম হয় তেতিয়াহ'লে বহুত বেছি মানুহৰ প্ৰয়োজন নহয় ন? বহুত প্ৰয়োজন নহ'ব। অ'কে, ইমান দিনে আজি 2003 পৰা আপুনি কুকুৰা ফাৰ্মিঙৰ লগত জড়িত হৈ থাকি ইয়াৰ গোটেই চায়েন্সটো কি কওকচোন, যে মানুহে আজিৰ ডেটত কৰিব পাৰিবনে বা কি প্ৰব্লেম আছে ইয়াত, সেইখিনি বিষয়ে অকণমান জনাওক। মানুহখিনিয়ে কৰিবলৈ বুলিলে কি যিকোনো কামেই কৰিব পাৰি। এতিয়া মই ধৰক এইখন ফাৰ্মত যিটো ইনকম পাইছোঁ ধৰক, সেইটো ইনকম মানে বেলেগ ধৰক আপোনাৰ এই খেতি বাতিৰ পৰা আদি কৰি তেনেকৈতো ইমান প্ৰফিটেবল নহয়, কিন্তু এই ফাৰ্মৰ যিটো অংক হয় সেইটো অংকত মানে বহুত এটা লাভজনক খেতি বুলি ক'ব পাৰি। অ'কে, আমি কথা পাতি গম পালোঁ যে 2024 পৰা ইয়াৰ অলপ প্ৰব্লেমছ কিছুমান আহিছে ব্ৰইলাৰ ফাৰ্মিং। তো কেনেকুৱা ধৰণৰ কি পাইছে সেইটোৱে কম জনাওকচোন আপুনি। 2024 পৰা আপোনাৰ এনেকুৱা হৈছে, যোনখিনি আমাৰ দানা দিয়ে কোম্পানীয়ে মানে গৰম ছিজনত আপোনাৰ দানাৰ মানে ভিটামিনটো অলপ কমাই দিয়ে। অ'কে, এতিয়া গৰমত ভিটামিনটো সিহঁতে কমাই দিয়া গতিকে আপোনাৰ মুৰ্গীৰ গ্ৰ'থটো কম আহে, আৰু সিহঁতি গ্ৰ'থটো আমি যদি নিজে ভিটামিন লগাই যদি কৰিবলৈ চাওঁ তেতিয়া কি হয়, আপোনাৰ এইটো হিট ষ্ট্ৰকটো বেছি হৈ যায়, মৰ্টেলিটি বেছি হৈ যায়। মৰ্টেলিটি বেছি হৈ যোৱাৰ লগে লগে আমাৰটোতো আপোনাৰ এনেকুৱা হয়, সিহঁতৰ কষ্টিং ছিষ্টেমতে ধৰে, আৰু কষ্টিংটো সিহঁতৰ বেছি হৈ যোৱাৰ লগে আমাৰ মানে প্ৰফিটটো একেবাৰে কমি যায় প্ৰফিটটো। এনেই আপোনাৰ মেক্সিমামত আপুনি কিমান আজিলৈকে পাইছে ধৰি লওক প্ৰফিট? মই আপোনাৰ DC 1,19,000লৈকে পাইছোঁ এখনত, মানে 4,000 মুৰ্গী। 4,000 মুৰ্গী হয়। আৰু একেবাৰে কম? একেবাৰে কমটো 10,000 থাকেই। 10,000 থাকে। 10,000 তাৰমানে আপোনাৰ এনেকুৱা হয়, কোম্পানীৰ পৰা নাপালেও মানে কেতিয়াবা কিছুমান মুৰ্গী লাষ্টত থাকি যায়, মানে কোম্পানীয়ে নি এৰি থৈ যায়, সেইখিনি আমি লাষ্টত অকণমান মেহনত কৰি মানে তাৰ পৰাও মানে 10,000 এটা উলিয়াব পাৰি। অ'কে, একদম লাষ্টত একেবাৰে লাষ্টত মানে 10,000 এটা উলিয়াব পাৰি। আৰু কোম্পানীয়ে কষ্টিং ঠাণ্ডা দিনত অলপ কষ্টিংটো বঢ়াই দিয়ে। এতিয়া ধৰি লওক যেনেকৈ 86 বা 87 হৈ আছে, ক'ৰবাত বেলেগ হৈ আছে, ঠাণ্ডা দিনত যেতিয়া ৰেটটো বাঢ়ি যায় তেতিয়া অলপ কষ্টিংটো বঢ়াই দিয়ে। সেয়া হ'ল কোম্পানীৰ পলিচি। আজিৰ ডেটত কোনোবাই যদি নতুনকৈ এখন ব্ৰইলাৰ ফাৰ্ম কৰিম বুলি ভাবে, আপুনি কি কয়, কৰিবলৈ কয় নে কোম্পানীৰ নে নিজৰ কৰিবলৈ কয়, মই সেইটোৱে জানিব বিচাৰিছোঁ। এতিয়া আপোনাৰ নিজৰ কৰি এতিয়া কোম্পানীয়ে যদি আমাৰ ইয়াত থাকে তেতিয়াহ'লে আপোনাৰ নিজে কৰি লাভ নাই, মানে লাভ নাইকিয়া এনেকুৱা হ'ল। আপোনাৰ কোম্পানী এতিয়াতো মুৰ্গীৰ ৰেটটো অলপ এতিয়া এইকেইদিনটো উঠিছে, মাজতেতো আপোনাৰ এনেকুৱা হৈছিলে আপোনাৰ 60 টকালৈ গুচি গৈছিলে মুৰ্গী, আৰু 60 টকা আমি যদি নিজে প্ৰাইভেটকৈ কৰিবলৈ যাওঁ তেতিয়া আপোনাৰ 95 টকা ৰেট পৰি যায়, আমি যদি নিজে কৰিবলৈ যাওঁ। এতিয়া যদি আমি 95 টকা মুৰ্গীটো কষ্টিং পৰে, আমি যদি 60 টকাত যদি বিকোঁ তেতিয়াহ'লে আমাৰতো লছ আছে। সেইটো কাৰণে আমি কোম্পানী যেতিয়ালৈকে মানে ইয়াত থাকিব তেতিয়ালৈকে আমি নিজে প্ৰাইভেটকৈ কৰিব নোৱাৰিম। অ'কে, কাৰণ কোম্পানী যিটো স্কেলত কৰি আছে সেইটো স্কেলত আমাৰ কোম্পানী দানা পোৱালি সিহঁতৰ গোটেইখিনি নিজৰ, আমাৰ আকৌ চব লোকৰ হৈ যায়, দানাও আমাৰ লোকৰ কিনিব লাগে, পোৱালিও লোকৰ কিনিব লাগে, গতিকে আমাৰ সেই 95 টকা পৰি যায়। আৰু কোম্পানী আপোনাৰ 60 টকা পৰিলে সিহঁতৰ লছ নাই, গোটেইখিনি সিহঁতৰ নিজৰ হয়। তাত তাহাঁতৰ অলৰেডি মাৰ্জিনছ বহুতখিনি সিহঁতি ৰাখি লয় আগেফালে। ধৰি লওক আপোনাৰ পোৱালিত তেওঁলোকৰ প্ৰফিট কৰিলে বা দানাত তেওঁলোকে প্ৰফিট কৰিলে, সেই গোটেইখিনি কেলকুলেশ্যন কৰাৰ পিছত তাহাঁতি আচলতে কি হয়, কোম্পানী হওক বা এই যে ইমান যি আমাৰ কৰ্পৰেটৰ আগ্ৰাসনটো আমাৰ বেলেগ ছেক্টৰত আহিছে, তেতিয়া এই প্ৰব্লেমখিনিয়ে ক্ৰিয়েট হ'ব, য'ত লোকেলি নিজে কৰিবলৈ তাৰ দাম মানুহে নাপাব। এতিয়া ধৰি লওক খেতিটো যদি কোম্পানী হৈ যায় তেতিয়া কি হ'ব, গোটেই কণ্ট্ৰলটো তাহাঁতৰে হ'ব। তাত মানে আচল কথা হ'ল খেতিটো কৰি বিকিব লাগিব, মাৰ্কেটখনলৈ যাব লাগিব, মাৰ্কেটখনৰ কণ্ট্ৰলটো যদি কোম্পানীৰ হাতত থাকে, কোম্পানী বস্তুৰ দামটো যদি কমাই দিয়ে, আমাৰ মানুহৰ বস্তুটো ক'ত বেছিকৈ কিনিব। এতিয়া এইখিনি ভৰোৱাৰ পিছত এতিয়াতো খেতিত লাগি থকাৰ বাবে আৰু আপুনি বেছিকৈ এতিয়া ভৰোৱা নাই, সিখনত কেতিয়া ভৰাব? সিখনত আপোনাৰ আৰু 10-15 দিনৰ পিছত ভৰাম আৰু। এতিয়া মানে হাল চাল বাই মেলি আজৰি হোৱাৰ পিছত ৰাখোঁ। আচলতে 2003 প্ৰথম ষ্টাৰ্টিং, মই আগতে ক'লোঁ প্ৰথম ষ্টাৰ্টিং যেতিয়া লোকেল কুকুৰাৰ পৰা আৰম্ভ কৰি আজি
একদম 7,000 কুকুৰা তাৰ লগতে আমাৰ এইটো অঞ্চলত গোলাঘাটৰ আপোনাৰ ডোখৰ কি বুলি কয় শালিকীহাটৰ এইটো অঞ্চলত প্ৰায় যিমানখিনি ফাৰ্ম আছে গোটেইখিনি দাদাই চাই দিছে বা দাদাই তত্বাৱধানতে গোটেইখিনি চলি আছে নিচিনা কথা আৰু একদম পায়নিয়াৰ হিচাপে গোটেই এই কামখিনি কৰি আছে আৰু এইখিনি কৰিয়ে ঘৰ পৰিয়াল যি আজি আপোনালোকে দেখিছে গোটেইখিনি বস্তু এইখিনিৰ পৰাই হ'ল আমি গোটেই তেখেতৰ পৰা গোটেইখিনি নলেজ ল'বলৈ চেষ্টা কৰিলোঁ কেনেকৈ জাৰ্ণিটো আগবাঢ়িব লাগিব কি কৰিব লাগিব মানে মই এটা বস্তু আপোনাৰ ইয়াত দেখি পালোঁ যে আপুনি একেটাৰ ওপৰত ডিপেণ্ডেণ্ট হৈ নাথাকিলে ব্ৰইলাৰৰ লগত পিছতে ট্ৰেক্টৰো আহিলে মাটি কাম কৰিলে মাটি কামৰ পিছত খেতিত এতিয়াতো আপুনি একদম সময় নাপায় ধৰি লওক খেতি ছিজনত মানে সঁচাকৈ কৈছোঁ দাদাৰ ওচৰত একেবাৰে সময় পোৱা নাযায় য'ত আহি মানে ট্ৰেক্টৰ এতিয়াও কেইখন আপোনাৰ তাতে হেৰি কৰি আছে হাল বাই আছে দুখন হাল বাই আছে এখন ইয়াত আছে এতিয়া তো তেওঁ নিজেও আগতে কম কৰাৰ নিচিনাকৈ এতিয়াও সেইদিনা আহোছিলোঁ দেওবাৰ তেওঁ ৰাতি 7টা বজালৈকে তেওঁ ট্ৰেক্টৰে হাল বাই আছে তো আমি তেনেকুৱা ধৰণৰ কামবিলাক কৰিব লাগিব তেতিয়াহে আমি এনেকৈ বস্তুবিলাক আগুৱাই লৈ যাব পাৰিম আৰু আপোনালোকে দাদাই ক'লেই চলিউশ্যনটো যে যদি কোম্পানী যেতিয়ালৈকে থাকে তেতিয়ালৈকে বেলেগ ফাৰ্মিং কৰি বা নিজাকৈ কৰিতো লাভ নহ'ব সেয়া তেখেতৰ অভিজ্ঞতাৰ পৰা গোটেই কথাখিনি আমাক জনালে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ থেংক ইউ